ধৰ্মৰ নামত উন্মাদ আচৰণ একাংশৰ ভক্তিৰ বিভৎসৰূপে মাতি আনিলে মৃত্যুৰ গৰ্ভতে মৃত্যু হল নৱজাতকৰ এছাম উন্মাদৰ বাবে অকাল মৃত্যু গৰ্ভস্থ সন্তানৰ মাত্ৰ 8 কিলোমিটাৰ যাব পৰা হলেই চিকিৎসালয় পালেগৈহেঁতেন প্ৰসূতিগৰাকী কিন্তু ভিৰৰ বাবে যানজঁটৰ বাবে সমত মহিলাগৰাকী গৈ নাপালেগৈ হাস্পতাল পৰিণতিত মহিলাগৰাকীৰ গৰ্ভত থকা সন্তানৰ মৃত্যু হল পবিত্ৰ শাওণ মাহ উপলক্ষে এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে শিৱ ভক্তৰ উৎসাহ উদ্দীপনা ভিন্ন ঠাইত বাহিৰ হৈছে বলবমৰ শোভাযাত্ৰা পবিত্ৰ এই কাৰ্যসূচীৰ গইনালৈ একাংশ দুষ্কৃতিকাৰী সৃষ্টি কৰিছে অৰাজক পৰিৱেশ তিনিচুকীয়া জিলাৰ ডুমডুমা নগৰৰ মাজেৰে এনেকৈ বাৰে বৰণীয়া লাইট লগাই উচ্চ স্বৰত গান বজাই আগবাঢ়িছিল বলবমৰ ৰেলী তাৰ ফলত ৰাজপথত সৃষ্টি হ'ল তীব্ৰ যানজঁটৰ 8 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ 3 পৰা 4 ঘণ্টাৰ প্ৰয়োজন হৈছিল বাহনসমূহক যানজঁটৰ মাজত আবদ্ধ হৈ পৰিল এইখন এম্বুলেন্স সন্তান প্ৰসৱ কৰিবলৈ ওলোৱা তিনিচুকীয়াৰ কৰদৈগুৰিৰ মহিলাগৰাকীক প্ৰথমে লৈ যোৱা হৈছিল ডুমডুমা এফআৰইউলৈ চিকিৎসক নথকাৰ বাবে প্ৰসূতিগৰাকীক তিনিচুকীয়ালৈ প্ৰেৰণ কৰা হৈছিল তেতিয়াই যানজঁটত আবদ্ধ হৈ পৰাত অকাল মৃত্যু ঘটে গৰ্ভস্থ সন্তানৰ এইখন আচলতে অসম নে বিহাৰ কাৰোফালে চাবলৈ কাৰো সময় নাই উচ্চ স্বৰত ভোজপুৰী গীত বজাইছে আৰু নাচিছে খিলঞ্জীয়া দল সংগঠনৰ কাৰ্যসূচী হলে কিবা ৰেলী বাহিৰ কৰিলে সদস্যতকৈ বেছি আৰক্ষী থাকে কিন্তু বলবমৰ ৰেলীৰ ক্ষেত্ৰত যেন কোনো নীতি নিয়মেই নাই ৰেলীৰ নামত চিঞৰ-বাখৰ হুলস্থুল সুৰাপান কৰি নৃত্য গাড়ীত উলমি তাণ্ডৱ এয়া কেনেকুৱা ভক্তি তিনিচুকীয়া প্ৰশাসনে এইবোৰ দেখাই নাই নে দেখিও নেদেখাৰ ভাও জুৰিছে এতিয়া এই নৱজাতকৰ মৃত্যুৰ দায়িত্ব কোনে ল'ব ধৰ্ম পালন কৰক উদযাপন কৰক ভক্তি কৰক কিন্তু ধৰ্মৰ নামত এই উদ্ভণ্ডালি সাধাৰণ জনতাৰ এই হাৰাশাস্তি কিয় চৰকাৰ প্ৰশাসনে ইয়াৰ বিৰুদ্ধে কিয় ব্যৱস্থা গ্ৰহণ নকৰে ভক্তিৰ নামত ধৰ্মৰ নামত সমাজ ব্যৱস্থাৰ এয়া চূড়ান্ত অৱক্ষয় নহয়নে আমি প্ৰথমে ক'ব বিচাৰিছোঁ আমি আচলতে কোনো ধৰ্মৰ বিৰোধী নহয় আমি বলবমৰ বিৰোধী নহয় যিসকল আচলতে ভক্তই বলবম তেওঁলোকে ঢলাৰ পৰা পানী নি তিনিচুকীয়াৰ মানে শিৱ মন্দিৰলৈ নিছে আমি তাৰ কোনো বিৰোধী নহয় কিন্তু আমি এটা কথাত আমি অত্যন্ত দুখ প্ৰকাশ কৰিছোঁ আৰু ক্ষোভিত হৈছোঁ যে যোৱাকালি কৰদৈগুৰিৰ পৰা এগৰাকী প্ৰসূতি আহি আছিল ডুমডুমাৰ চিকিৎসালয়লৈ আৰু চিকিৎসালয় আহি থকাৰ অৱস্থাত প্ৰায় টিপুকৰ পৰা ডুমডুমা চিকিৎসালয় পোৱাৰলৈকে প্ৰায় 2 ঘণ্টা 3 ঘণ্টা সময় লাগিল এটা অত্যন্ত উচ্চ স্তৰত যোৱাকালি বলবমৰ নামত অত্যন্ত উচ্চ স্তৰত গান বাজিছে আৰু কিছুমানে ভণ্ডামী আচলতে ভক্তসকলৰ বাদ দি অন্যান্যসকলে ইয়াত আচলতে নচা পৰিলক্ষিত হৈছে তেওঁলোকে উচ্চ প্ৰাবল্য তেওঁলোকে গান তেওঁলোকে বজাইছে যাৰ কাৰণে আচলতে প্ৰসূতিগৰাকীৰ গৰ্ভতে সন্তানটোৰ মৃত্যু হ'ব লগা কথাটো অত্যন্ত দুখ প্ৰকাশ কৰিছোঁ আৰু আমি এইটো অত্যন্ত ক্ষোভিত হৈছোঁ কাৰণ আচলতে বলবমৰ নামত পূজাৰ নামত এনেদৰে আচলতে ভণ্ডামী আমি কোনো কাৰণে সহ্য নকৰোঁ এনেধৰণৰ উচ্চ প্ৰাবল্য তেওঁলোকে সংগীত বজাইছে আচলতে প্ৰশাসনে এইটো স্পষ্ট কৰিব লাগে যে কিমান প্ৰাবল্যলৈকে আচলতে তেওঁলোকে সংগীত বজাবৰ কাৰণে অনুমতি প্ৰদান কৰিছে এই কথাটো স্পষ্ট হ'ব লাগে আমি বিভিন্ন সময়ত বাতৰিত দেখিছোঁ আমি নিউজত দেখিছোঁ এম্বুলেন্সসমূহ পাৰ হ'ব দিয়া নাই আমি আমাৰ সতীৰ্থসকলে আমি 2 বজালৈকে আমি এম্বুলেন্সসমূহ ডুমডুমা দলঙৰ সিপাৰলৈকে আমি পাৰ কৰাই দিছোঁ আমি নিজেই পাৰ কৰাই দিছোঁ গতিকে তেনেধৰণৰ ঘটনাসমূহ আমি কালি বলবমত আমি দেখিছোঁ তাৰ লগে লগে ইয়াত দুটা কথা স্পষ্ট হৈছে প্ৰসূতিগৰাকীৰ গৰ্ভতে সন্তানটিৰ মৃত্যু হৈছে মেডিকেল পোৱাৰ আগতেই যিখন ডুমডুমাৰ PJ ডেকা নাৰ্ছিং হোম তাৰ পোৱাৰ আগতে আচলতে প্ৰসূতিগৰাকীৰ মৃত্যু হৈছে গৰ্ভত সন্তানটিৰ মৃত্যু হৈছে নৱজাতকৰ মৃত্যু হৈছে তাৰ পূৰ্বতে তেওঁলোকে চৰকাৰী মেডিকেলত ডুমডুমাৰ FRU তেওঁলোকে ভৰ্তি কৰিছিল ডুমডুমা FRUত ভৰ্তি কৰাৰ পিছত তেওঁলোকে তাত যিখিনি যাৱতীয় ব্যৱস্থাখিনি কৰিব লাগিছিল তাত সন্তানটো প্ৰসৱ কৰাৰ ক্ষেত্ৰত যিখিনি ব্যৱস্থা কৰিব লাগিছিল সেইখিনি নকৰিলে ইয়াৰ জৰিয়তে দুটা দিশ উন্মোচন হৈছে যে চৰকাৰী চিকিৎসালয়ৰ যিটো ফুপুলা স্বৰূপ সেই ফুপুলা স্বৰূপটো ইয়াত স্পষ্টভাৱে প্ৰকাশ পাইছে ডুমডুমা চৰকাৰী চিকিৎসালয়ত কেৱল
এগৰাকী স্ত্ৰীৰোগ বিশেষজ্ঞ আছে সেইগৰাকীও কিন্তু তাত উপস্থিত নাই অন্যান্য তিনিচুকীয়া জিলাৰ বিভিন্ন ঠাইসমূহত বিভিন্ন মেডিকেলসমূহত দুগৰাকী তিনিগৰাকী স্ত্ৰীৰোগ বিশেষজ্ঞ আছে কিন্তু ডুমডুমা মেডিকেলখনত এটা বৃহত্তৰ অঞ্চলটোৰ মেডিকেলখনত কিয় কেৱল এগৰাকী স্ত্ৰীৰোগ বিশেষজ্ঞ এই কথাটো কিন্তু চৰকাৰী চিকিৎসালয়ৰ যিটো ফুপুলাস্বৰূপ সেই ফুপুলাস্বৰূপ স্পষ্ট হৈছে গতিকে আমাৰ আহ্বান যে ডুমডুমাৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয় আৰু স্ত্ৰীৰোগ বিশেষজ্ঞাত নিয়োগ কৰিব লাগে তাৰ লগে লগে ধৰ্মৰ নামত যিটো ভণ্ডামি হৈ আছে বলবমৰ নামত উচ্চ প্ৰাবল্যত সংগীত বজাই কোনো ধৰণৰ যাত্ৰীক আচলতে কোনো যাত্ৰীবাহী বাহন ব্যক্তি কোনো কাকো পাৰ হ'ব নিদিয়াকৈ যিটো প্ৰক্ৰিয়া চলি আছে আৰক্ষীৰ বাহনত মাকুমত আৰক্ষীৰ বাহনৰ ওপৰত আক্ৰমণ হৈছে কণমানি শিশু তাত আমি দুৰ্ঘটনাত পতিত হোৱাৰ আমি ছবি দেখিবলৈ পাইছোঁ এম্বুলেন্স পাৰ হ'ব নিদিয়া আমি ছবি দেখিবলৈ পাইছোঁ গতিকে এনেধৰণৰ ঘটনাসমূহে আমাক দুখ প্ৰকাশ কৰে ক্ষোভিত কৰে কোনো সভ্য সমাজে এনেধৰণৰ কাম নকৰে এই কথাটো আমি পুনৰবাৰ ক'ব বিচাৰিছোঁ গতিকে চৰকাৰে এইসমূহৰ ওপৰত নাকি লগোৱাৰ ব্যৱস্থা কৰিব লাগে আৰু আমি বিৰোধী নহয় আমি ধৰ্মক মানো কিন্তু ধৰ্মৰ নামত অভদ্ৰামী কিন্তু আমি সহ্য নকৰোঁ এই কথাটো আমি স্পষ্টভাৱে আমি অৱগত কৰিছোঁ নিউজ 6 ঢাকা ষ্টুডিঅ' প্লাছ